দাঁত ধুবলৈ স্যামসাং এলজিৰ ৱাশ্বিং মেচিন পাত ধুবলৈ বিজেপিৰ ৱাশ্বিং মেচিন গুলি খোৱা অপৰাধীক টিকট দি বিটিআৰ শাসনৰ লক্ষ্য বিজেপিৰ সততে কথাবোৰ চৰ্চা হয় বিজেপিয়ে ৱাশ্বিং মেচিনৰ দৰে কাম কৰে কাৰণ কোনোবা দাগী অপৰাধীয়েও যদি বিজেপিত যোগদান কৰি দিয়ে তেন্তে লগে লগে তেওঁ নিকা হৈ পৰে কেয়া লাগে কেন্দ্ৰীয় বিজেপিৰ কথাই হওক নাইবা অসম ৰাজ্যিক বিজেপি অভিযোগ আছে একালত বহু কোটি টকাৰ দুৰ্নীতি কৰা ভয়ংকৰ অপৰাধ সংঘটিত কৰা দাগী অপৰাধী এতিয়া বিজেপিত শক্তিশালী তথা ডাঙৰ নেতা কেইবাটাও ডাঙৰ কেলেংকাৰীত অভিযুক্ত হৈ মুখা খুল খোৱাৰ ভয়তে একালৰ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰি পাপ মোচন কৰি আজি মুখ্যমন্ত্ৰী হোৱা বুলি ক'ব খোজে বহুতে পুনৰ সেই কথাবোৰ আহিছে চৰ্চালৈ চৰ্চাৰ কাৰণ ৰমেন মদাহীৰ নাম শুনিলেই মানুহ কপে এসময়ত ভূমি দখলৰ অভিযোগত আৰক্ষীয়ে খেদি খেদি গুলিয়াইছিল ৰমেন মদাহী নামৰ ভূমাফিয়াক 2023 চনৰ 26 নৱেম্বৰত গুৱাহাটীৰ লালুংগাঁৱত ৰমেন মদাহীয়ে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলী চালনা কৰিছিল সেই সময়ত এই ঘটনাই সংবাদ শিৰোনাম দখল কৰিছিল মদাহী একাধিক অপৰাধমূলক কাৰ্যৰে জড়িতৰ অভিযোগ ৰমেন মদাহী দাগী ভূমাফিয়া বিজেপিয়ে জাদুত এতিয়া ৰত্নাকৰ বাল্মীকি হোৱাৰ দৰেই ভূমাফিয়া ৰমেন মদাহী ধোৱা তুলসীৰ পাত কুকলাবাৰী পৰিষদীয় সমষ্টিৰ পৰা বিজেপিৰ টিকটত নিৰ্বাচন খেলিব ৰমেন মদাহীয়ে মুখ্যমন্ত্ৰী হেনো ভূমাফিয়া তথা দালালৰ বিৰুদ্ধে কঠোৰ এনে কাণ্ড দেখি এতিয়া কঠোৰতা হয়তো আন অপৰাধীও বিচাৰিব কেৱল বিটিআৰ বা ৰমেন মদাহীৰ ক্ষেত্ৰতেই নহয় দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি লোৱা বুলি দম্ভালি মৰা অপৰাধীক কঠোৰ হাতেৰে দমনৰ শ্লোগান দিয়া বিজেপিয়ে আকৌ অপৰাধী অভিযুক্তকে বৰপীৰা পাৰি দিছে এইজন গোকুল বৰ্মন গোকুল আছিল কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য বিবাহিত হোৱাৰ পাছতো পৰস্ত্ৰীৰে সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগ উঠিছিল গোকুলৰ বিৰুদ্ধে মহিলাক কামুৰি গোকুলে মাংস ছিঙি আনিছিল আক্ৰাছৰ প্ৰাক্তন সাধাৰণ সম্পাদকজনৰ বিৰুদ্ধে হৈছিল প্ৰতিবাদ নাৰী নিৰ্যাতন চলোৱাৰ অভিযোগ থকা গোকুল বৰ্মনে বিজেপিত যোগদান কৰি পাপ মোচন কৰিলে এই কথাবোৰক লৈ ব্যাপক চৰ্চা এতিয়া ৰাজ্যত ৰাজ্যিক বিজেপিৰ সভাপতিয়েও ক'লে বিজেপিলৈ আহিলে নিকা হয় মানুহ মই ভাবো কিবা সৰু সুৰা দুই এটা আছে বিজেপিত অহাৰ পিছত এইবিলাক লাহে লাহে কমি যায় দুই এজন থাকিলেও তাৰ মানে ইয়াত বেছি দিন থাকিব নোৱাৰে বিজেপিত আহিলে যদি কোনোবাই অৱগুণটো লৈ আহে লাহে লাহে কমি যায় আৰু কোনোবাই যদি নিজে সিধা নহয় তেতিয়াহ'লে তেওঁ বিজেপিত বেছি দিন দৃষ্টি থাকিব নোৱাৰে বিজেপিৰ নেতাৰ গুণ্ডাগিৰিৰ কাহিনী নতুন নহয় কিন্তু এইবাৰ গুণ্ডা অপৰাধীক বিজেপিৰ বৰঘৰলৈ ৰঙা দলিছা ৰাইজে কথাবোৰ বুজা উচিত অপৰাধী কাৰ্যকলাপেৰে জড়িত সৰ্বাধিক সাংসদ বিধায়ক থকা দলটোৱেই বিজেপিৰ নেতাৰ কেলেংকাৰী নাৰী নিৰ্যাতন ডকাইতিৰ খবৰ প্ৰায়ে ওলাই বিজেপি নেতাৰ সিন্ডিকেট কানেকশ্যন সেই ধাৰা অক্ষুণ্ণ ৰাখিয়েই পাপ ধোৱা ৱাশ্বিং মেচিনৰ ৰূপত বিজেপি